সঁচাকৈ আজি আমি বিজৰা চাহ বাগিচাৰ অন্তৰ্গত পাহাৰ লাইন গাঁৱত আছোঁ, উপস্থিত আছোঁ। যিহেতু নেকি ইয়াতে ইয়াৰ বসবাস কৰা মানুহকেইটা 2 কিলোমিটাৰৰ পৰা বেছি দূৰৰ পৰা খোৱাৰ পানী আনি পিনাই ইয়াতে খোৱা ধোৱা কৰি আছে। আৰু গা ধোৱাৰ কাৰণে ইয়াৰ পৰা মোটামুটি 2 পৰা 2.5 কিলোমিটাৰ দূৰত নদী আছে, তাতে গৈ আপোনাৰ মানে কাপোৰ চাপোৰ ধুৱে বা গাও পাও ধুই আছে। তো মই ক'ব বিচাৰোঁ আজি চৰকাৰে কোটি কোটি টকা এই পানীৰ নামত দি আছে, সেই কোটি কোটি টকাটো গ'ল ক'ত? এতিয়া চাব ইয়াত ইমান ৰ'দৰ ইমান গৰমৰ মাজত সেই আমাৰ গৰীব ৰাইজে বা গৰীব দুখী মানুহে এই 1.5 পৰা 2 কিলোমিটাৰ দূৰত পৰা পানী আনিব লগা হৈ আছে। তো আজি মই ক'ব বিচাৰোঁ সেই কোটি কোটি টকা ক'ত গৈ আছে, কোনে লৈ আছে, এইটো ক'ত গ'ল? সেইটো পানীৰ নামত যে খৰচ কৰি আছে চৰকাৰে, তো এইটো ক'ত গ'ল? সেইটো মই চৰকাৰক কুৱেশ্যন কৰিব বিচাৰিছোঁ। আমি ঝৰ্ণাৰ পানীও 2টা ঝৰ্ণা আছে, ঝৰ্ণাৰ পানীও নাই, সেই 2টাও শুকাইছে। আৰু 6টা আমাৰ লাইনখনত কুঁৱা আছিলে, সেই 6টা কুঁৱাটো পানী শুকাই গ'ল। গতিকে আমি এতিয়া যিটো আমাৰ টিকনঝৰা নামৰ এটা নদী আছে, সেই নদীৰ পানীত আমি গোটেইখিনি মানুহে ল'ৰা ছোৱালী লৈ মানে কি কৰোঁ, গা পা ধুওঁ, কাপোৰ কানি ধুওঁ। আৰু খোৱা পানীখিনি আমি মানে 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ ফাকৰ পৰা আমি তুলি পানী আনি খোৱা পানী ব্যৱহাৰ কৰোঁ বা ৰন্ধা বঢ়া ব্যৱহাৰ কৰোঁ। মানে এই ইমান বছৰতকৈ মানে এই বছৰটোত বেছিকৈ পানীৰ অভাৱ হৈছে আৰু গোটেই ৰাইজে কষ্ট পাইছে। যিটো আমাৰ টেপৰ পানী টাইমৰ পানী যিটো কৰিছিলে, সেইটো পাইপ বহাইছে, কিন্তু আমি 1 মাহমান পানীৰ পাইছোঁ। তথাপিও একদিন পাওঁ, এসপ্তাহ নাই। আৰু নেক্সট 2 দিন পানী দিয়ে, তাৰপিছত আধা ঘণ্টা পানী দিয়ে, তাৰপিছত আৰু 1-2 মাহ পানী নাই, বন্ধ হৈ যায়। কুটি বোলে পাইপ ফুটা হয়, ক'ত বোলে কি হয়। এইটো আমি এই যে আজি 9 মাহৰ পৰা আমি পানী পোৱা নাই। পানী নাই আমাৰ, কি ক'ম, পানীৰ কাৰণে ব্যৱস্থা কৰি দিয়ক ক'ব লাগছোঁ। কিমান দিনৰ পৰা পানী পোৱা নাই? পানী পোৱা নাই, বহুত দিন হ'ল, এতিয়া 3-4 মাহ হ'ব লাগছে, পানী পোৱা নাই আমি। বহুত কেনেকৈ চলি আছোঁ, 2-3 কিলোমিটাৰ পৰা আনি আছোঁ, দিন নাই ৰাত নাই। কামানি যাম না, পেটেৰ দানা খুজিম না, ভাই আমি পানী খুজিম, নাই। কোনো জেগাত পানী নাই আমাৰ এতিয়া লাইনত, কুৱাতো নাই, ঝৰ্ণাতো নাই। আমার পাহাড় লাইনত পানি নাই, আমি একটাই কুমার পানি খাং। আমার পানির বহুত প্রবলেম, আমি ওই যে নদীর যায় গাও ধুঁ আর নদীর পানি খাং। আর আমার বহুত প্রবলেম হয়ে গেছে, গাও পুয়া ধুবা না পারং। আমার কামানি নাগা হবা লাগছে, পানির জন্য সকালত যে উঠিম পানি বগাম না, এফালে খানা বানাম না, কামানিত যাম। হ্যাঁ, আমার তো পানিরে কষ্ট, আমাক তো পানি লাগে। হ্যাঁ, পানি লাগে, মানুহ এলাই কোনোফালে দি আহিব, পানীৰ কষ্ট। পানী খাম যে পানী নাই ঘৰত, এইফালে ওইফালে যাব লাগে আমাক। হা,